এবাৰ যদি হিন্দু জাগে তেতিয়াহ'লে কোনো ওসামা বাবৰ তথা আকবৰে একো কৰিব নোৱাৰে। जब देश में हिंदू जग जाते हैं कोई ओसामा औरंगजेब बाबर जिंदा नहीं रह सकता है। হিন্দুসকলক জাগিবৰ বাবে পুনৰ আহ্বান জনালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। जब देश में हिंदू जग जाते हैं कोई ओसामा औरंगजेब बाबर जिंदा नहीं रह सकता है। তেওঁ ক'লে যদি মোদীয়ে বাবৰি মছজিদৰ ভূমিত ৰাম মন্দিৰ বনাব পাৰে তেন্তে হিমন্ত বিশ্ব শৰ্মায়ো বাংলাদেশী মুক্ত এখন অসম গঢ়িব পাৰে। अगर मोदी जी राम मंदिर बना सकता है बाबरी मस्जिद का जगह में हमें भी ये जमीन खाली करके हमें भी दिखाना है। সততে মিয়াক চেলেঞ্জ প্ৰদান কৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এইবাৰ ৰাজ্যৰ বাহিৰত গৈও অবৈধ বাংলাদেশী মিয়াসকলক কৰি দিলে সাৱধান। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিহাৰৰ পৰা ক'লে অসম লাহে লাহে বাংলাদেশী মুক্ত হ'ব। অসমৰ ভূমিত এটা সময়ত বাংলাদেশৰ দপদপনি আছিল। অবৈধ বাংলাদেশীয়ে অসমৰ 1 লাখ একৰ মাটিত দপদপাই আছিল। এয়া কেৱল সম্ভৱ হৈছিল পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ বাবে। 1 लाख एकड़ जमीन ये लोग कब्जा करके रखा हुआ है। सर कांग्रेस का सरकार थे हमारा हाथ में उपाय नहीं है। কিন্তু তাৰ পিছতে ৰাজ্যৰ ৰাজনীতিত ধুমুহা বলিল। কিন্তু তাৰ পিছতে ৰাজ্যত পৰিৱৰ্তন আহিল। মুখ্যমন্ত্ৰীৰ আসনত বহিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীৰ আসনত বহিয়ে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিষয়াসকলক আমন্ত্ৰণ কৰিলে। বিষয়াসকলে ভূমি বেদখল আৰু বাংলাদেশী সন্দৰ্ভত কি মন্তব্য কৰিছিল মুখ্যমন্ত্ৰীৰ আগত শুনক এবাৰ। 1 लाख एकड़ जमीन यही लोग जो बांग्लादेश से आए हुए हैं जिसको हम घुसपैठी बोलते हैं ये लोग कब्जा करके रखा हुआ है। कितना जमीन? करीबन 1 लाख एकड़ जमीन ये लोग कब्जा करके रखा हुआ है। मैंने बोला आप लोग कब्जा होने में क्यों दिया? सर कांग्रेस का सरकार थे हमारा हाथ में उपाय नहीं है। अभी क्या करना है? बोले सर अभी कुछ नहीं कर सकता हूं इसलिए 1 लाख एकड़ जमीन अभी कब्जा में है और इतना जमीन खाली करने के लिए असम में बुलडोजर भी नहीं है पुलिस भी नहीं है। आगे जमीन कब्जा ना हो इसी का ही हमें चिंता करना है। ইয়াৰ পিছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমত বুলডোজাৰ চলিল। ইখনৰ পিছত সিখন বুলডোজাৰ, ইখনৰ পিছত সিখন জিলাত ঠিক এনেদৰে চলিল। কি উজনি কি নামনি সকলোতে বুলডোজাৰ চলিল। উচ্ছেদ চলিল একাধিক্ৰমে আৰু কোনো লোকে গৈ আদালতত টুকৰ মাৰিলে। কিন্তু মুখ্যমন্ত্ৰীৰ মন্তব্য তাৰ পিছতে আমি মুক্ত কৰিলো 50,000 একৰ ভূমি। कोई लोग मरे कोई कोर्ट में केस हुए लेकिन आज मैं आप लोगों को बताना चाहता हूं कि लगभग 50,000 एकड़ जमीन में अवैध घुसपैठियों से मुक्त करवा लिया। বিহাৰ নিৰ্বাচনত বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিহাৰতো গা কৰি উঠা অবৈধ বাংলাদেশীৰ প্ৰসংগত ঠিক এনেদৰে মন্তব্য কৰিলে ৰাইজৰ আগত। শেহতীয়াভাৱে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মিয়াসকলক সাৱধান কৰি দিছিল ঠিক এনেদৰে। তেওঁ কৈছিল যে মই যেতিয়ালে মুখ্যমন্ত্ৰীৰ আসনত থাকিম মিয়াসকলক শান্তিত থাকিবলৈ নিদিম। মুছলমানৰ লগত মোৰ যুদ্ধ চলি থাকে। ঠিক তেনেদৰে মই এফালে জুবিন গাৰ্গকো ন্যায় প্ৰদান কৰিম আনহাতে মিয়াসকলকো শাস্তি প্ৰদান কৰিম। আমি জুবিনকো ন্যায় দিম মিয়া মুছলমান যিসকল অনুপ্ৰৱেশকাৰী তেওঁলোককো কষ্ট দিয়ে থাকিম। ইফালে কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সমগ্ৰ অসমৰ জনসাধাৰণক জাগিবৰ বাবে আহ্বান জনাইছিল ঠিক এনেদৰে। অসমৰ ভৱিষ্যত বহুত বেছি ভাল ভৱিষ্যত নহয় আৰু মিয়াসকলে অসমক ধ্বংস কৰি পেলাব। তেওঁলোকে যিটো ধৰণে আগবাঢ়ি গৈ আছে অসমীয়া মানুহ যিমানে সোনকালে সজাগ হয় সিমানেই আমি বাচিব পাৰিম নহলে আমাৰ জীৱন কালতে অসমখনক তেওঁলোকে লৈ ল'ব। আপুনি এনেকুৱা যেতিয়া কথা কয় তেতিয়া কিন্তু দেখিলো যে বহু কেইগৰাকী বিৰোধী নেতাই ইছ্যু ডাইভাৰ্ট কৰিবলৈ বিচৰা বুলি ইছ্যু টিছুৰ লগত কি আছে? জুবিন গাৰ্গৰ ন্যায় আৰু আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিহাৰৰ ভূমিৰ পৰা সমগ্ৰ হিন্দু জাতিটোক জাগিবৰ বাবে আহ্বান জনাইছে ঠিক অনুৰূপ ধৰণে। নিউজ ডেস্ক ৰিপোৰ্ট নেশ্যন এনি।